নমস্কাৰ মই গীতাঞ্জলি শৰ্মা পুনৰ এটা ইনফৰমেটিভ ভিডিঅ' লৈ আহিছো কেইগৰাকীমান দৰ্শকে এটা প্ৰশ্ন কৰিছে যে ছোৱালীসকলে মানে মহিলাসকলে এডাল্ট ফিল্ম মানে যাক ব্লু ফিল্ম বুলি কোৱা হয় হেয়া চাইনে লগতে তেখেতসকলে আৰু এটা প্ৰশ্ন কৰিছে যে মহিলাসকলে ব্লু ফিল্ম চোৱা উচিত নে আজিৰ ভিডিঅ'টোত সেই বিষয়ে আলোচনা কৰিম ইয়াতে দুটা প্ৰশ্ন আছে প্ৰথম প্ৰশ্নটো হ'ল ছোৱালীসকলে ব্লু ফিল্ম চাইনে নাচায় আৰু সেকেন্ড প্ৰশ্নটো হ'ল চোৱা উচিত নে আহক প্ৰথমতে এই যেটো প্ৰথম প্ৰশ্ন হেতুৰ উত্তৰটো দিও ইয়াৰ যদি উত্তৰ সংক্ষেপে দিবলৈ যাও তেতিয়াহলে ইয়াৰ উত্তৰটো হয় মহিলাসকলেও পুৰুষসকলৰ নিচিনাকে এডাল্ট ফিল্ম চায় কিয় চায় ইয়াৰ বিষয়ে ডিটেইলত কথা পাতিম সাধাৰণতে আমি শুনি আহিছো আমি জানো যে পুৰুষসকলে বহুত বেছি পৰ্ন চায় এই ক্ষেত্ৰত পুৰুষসকল এনেই বদনাম হয় আসলতে মহিলাসকলেও ব্লু ফিল্ম চায় পৰ্ন চায় এনেকুৱা মহিলাও আছে যিসকল মহিলা পৰ্নৰ প্ৰতি একদম এডিক্টেড মানে ইমানেই বেছি আসক্ত তেখেতসকলে পৰ্ন নোচোৱাকে থাকিব নোৱাৰে পৰ্ন চোৱাৰ বহুত কেইটা কাৰণ হ'ব পাৰে ইমোশনাল সাইকোলজিক্যাল নতুবা ফিজিক্যাল শাৰীৰিক কাৰণ হ'ব পাৰে মানসিক কাৰণ হ'ব পাৰে নতুবা কিবা আবেগজনিত কাৰণতো মহিলাসকলে পৰ্ন চায় প্ৰথম কাৰণটো হ'ল কৌতুহল নতুন নাইবা নেদেখা বস্তু দেখিবৰ নতুবা নতুন কথা জানিবৰ যেটো অভিলাষ যেতিয়া ছোৱালী এজনীয়ে সেই যৌৱন কাল পায় যেতিয়া বস্তুবোৰ শিকিব ধৰে সেই সময়ছোৱাত সেক্স নো কি বস্তু যৌনক্ৰিয়া কেনেকৈ কৰে কি বা হয় হেয়া জানিবৰ খুব মন যায় পুৰুষৰ ক্ষেত্ৰত অলপ সোনকালে আৰম্ভ হয় মানে 8 নাইবা 9 বছৰ হোৱাৰ পিছতে ল'ৰা এটাই বহুত কিবা কিবি জানিব মন কৰে কিন্তু ছোৱালীৰ ক্ষেত্ৰত অকমান পলমকে আৰম্ভ হয় ছোৱালীবোৰে এইবোৰ কথা অকমান পলমকে শিকে আমাৰ সমাজত সেক্সৰ বিষয়ে মুকলিভাৱে কোনেও আলোচনা নকৰে স্কুলত কোনো শিক্ষা দিয়া নহয় মাক দেউতাকৰ পৰা এনেকুৱা এডুকেশ্যন পোৱাটো খুব দূৰৰে কথা কোনেও মুকলিভাৱে এই বিষয়ে আলোচনা নকৰা বাবে শিশুৰ মনত এটা কৌতুহল উপজে আৰু সেই কাৰণে হিহতি পৰ্ন চোৱা আৰম্ভ কৰে আমাৰ সমাজত কি সেক্স মানে এটা বেয়া বস্তু যৌনক্ৰিয়া একদম বেয়া কথা যৌনক্ৰিয়াৰ বিষয়ে যি আলোচনা কৰে হেয়া বেয়া মানুহ এতিয়াও এই মেন্টালিটিটো আছে জীৱনৰ বহু ক্ষেত্ৰত আমি ইমান আগবাঢ়িছো তথাপিও সেক্সৰ বিষয়ে মুকলিভাৱে আলোচনা কৰাটো এটা পাপ এটা দুষ্কৰ্ম নহয় জানো কিন্তু যেতিয়া মনত কৌতুহল উপজে ছোৱালী নাইবা ল'ৰা এটাই কি কৰিব কৰবাৰ পৰা জানিবতো ইচ্ছা কৰিব তেতিয়া হিহতি পৰ্ন চায় কিন্তু পৰ্ন চাই যিখিনি জ্ঞান অৰ্জন কৰে হেয়া কোনো পধ্যে গ্ৰহণযোগ্য নহয় পৰ্নৰ পৰা একো শিকিব নোৱাৰে আপুনি যদি শিকিব মন আছে তেতিয়াহলে কিতাপ পঢ়ক আপুনি ওয়েব সিৰিজ চাব পাৰে কিছুমান নিৰ্ভৰযোগ্য ৰিসোৰ্সেস যিয়ে খুব ধুনীয়াকে খুব শুদ্ধ জ্ঞান দিয়ে হেয়া চোৱা উচিত ইয়াৰ পিছৰ কাৰণটো এক্সপ্লোৰ কৰিব বিচাৰা মানে ছোৱালী এজনীৰ কোনো বয়ফ্ৰেণ্ড নাই নাজানে সেক্স কেনেকৈ কৰিব লাগে এতিয়ালৈকে সেক্স কৰি পোৱা নাই সো এইটো এটা খুব সুৰক্ষিত ৰাস্তা মানে এটা খুব সেফ এণ্ড প্ৰাইভেট থিং মানে আৰামছে ৰুমত বহি পৰ্ন চলাই যেতিয়া মাস্টাৰবেট কৰিব সেই সময়খিনিত তেখেতসকলে বহুত সেফ ফিল কৰে বয়ফ্ৰেণ্ড নাই ৰিলেশনশ্বিপত নাই মানে যৌন সম্বন্ধ এতিয়ালৈকে বনোৱা নাই সো তেখেতসকলে অনুসন্ধান কৰে যে আসলতে এয়া হয় কি কেনেকুৱা ফিলিং আৰু যেতিয়া নিজৰ কোনোবা ফ্ৰেণ্ডে নিজৰ লগৰীয়ে কয় যে মই সেক্স কৰিলো এনেকুৱা লাগিছে লাইক নিজৰ যেতিয়া এক্সপেৰিয়েন্স শেয়াৰ কৰে নিজৰ ভাবৰ আদান প্ৰদান কৰে তেতিয়া সেই মহিলা গৰাকী নাইবা ছোৱালীজনীয়ে জানিব বিচাৰে আসলতে এয়া কি কেনেকুৱা লাগে সেক্স কৰি সো তেতিয়া পৰ্ন চাই মাস্টাৰবেট কৰে ইয়াৰ পিছৰ কাৰণটো হ'ল ফিজিক্যাল নিড মানে শৰীৰে বিচাৰে বয়স হৈছে শৰীৰে বিচাৰে সেক্স বিচাৰে শৰীৰে কিন্তু যৌনক্ৰিয়া কৰিবলৈ কোনো নাই আৰু বহুত লাজকুৰিয়া সেই সময়ছোৱাত কি কৰিব সবতকে ভাল উপায় হ'ল পৰ্ন চোৱাটো তেনেকে ভাবে মহিলাসকলে ভাবি পৰ্ন চাই আৰু খুব বেছি এডিক্টেড হৈ পৰে ইমান আসক্ত হৈ পৰে যে পৰ্ন নোচোৱাকে থাকিব নোৱাৰে কিন্তু এনেকুৱা নিচা বহুতেই বেছি ভয়ানক এই নিচাবোৰে আপোনাৰ সম্পৰ্কক ধ্বংস কৰি পেলাব পাৰে ধৰি লওক এতিয়া আপোনাৰ বয়ফ্ৰেণ্ড নাই আপোনাৰ কোনো পাৰ্টনাৰ নাই কিন্তু ভৱিষ্যতত আপোনাৰ জীৱন সংগীৰ বাবে এয়া বহুত কষ্টকৰ হ'ব কাৰণ অলৰেডি আপুনি পৰ্ন চাই এটা লিমিট এটা ষ্টেণ্ডাৰ্ড সেট কৰিছে ন যে এনেকুৱা হ'ব লাগে এনেকুৱাকে কৰিলে ভাল লাগে সো আপুনি বিচাৰিব আপোনাৰ ৰিয়েল লাইফ যেটো পাৰ্টনাৰ আপোনাৰ যেটো সংগী সি তেনেকুৱা কৰক আপোনাৰ লগত আৰু তেনেকুৱা নকৰিলে আপুনি খং কৰিব দুখ কৰিব আৰু অৱশেষত আপোনাৰ সম্বন্ধৰ ফাট মেলিব ইয়াৰ পিছৰ কাৰণটো হ'ল পিউবাৰ্টি মানে আপোনাৰ কন্যা সন্তানৰ যেতিয়া পুষ্পিতা হয় তাৰে পিছৰ সময়খিনি সেই সময়ছোৱাত এজনী ছোৱালীৰ শৰীৰত বিভিন্ন পৰিৱৰ্তনে দেখা দিয়ে
ছোৱালীজনীৰ যেটো সেক্সুৱেল ড্ৰাইভ মানে সেক্স কৰাৰ যেটো মন হেয়া বাঢ়ি যায় আৰু সেই কাৰণে ছোৱালীজনীয়ে পৰ্ন চোৱা আৰম্ভ কৰে নিজকে পেম্পাৰ্ড ফিল কৰায় ইয়াৰ পিছৰ কাৰণটো হ'ল ডোপামিন ডোপামিন এবিট নিউৰোট্ৰান্সমিটাৰ ডোপামিন হৰমোন বিধে আমাক ফিল গুড কৰায় আমি খুব হ্যাপি এণ্ড এক্সাইটেড ফিল কৰো যেতিয়া এজনী ছোৱালীয়ে ব্লু ফিল্ম চাই তেতিয়া তাইৰ ব্ৰেইনে ডোপামিন ৰিলিজ কৰে এই হৰমোন বিধে আমাক খুব হ্যাপি ফিল কৰায় এক্সাইটেড আমি দুখ পাহৰি যাওঁ ষ্ট্ৰেছ এংজাইটি হেবোৰ পাহৰি যাওঁ আৰু সেইবাবে সেই ছোৱালীজনী নাইবা মহিলা গৰাকী ডোপামিনৰ প্ৰতি এডিক্টেড হ'ব সেইবাবে সেই ছোৱালীজনীয়ে হ্যাপিনেছ আৰু এক্সাইটমেন্টৰ কাৰণে ব্লু ফিল্ম চাই ইয়াৰ পিছৰ কাৰণটো হ'ব পাৰে এজনী ছোৱালীৰ পাৰ্টনাৰ নাইবা সংগী এজনী ছোৱালী নাইবা এগৰাকী মহিলা এটা ৰিলেশনশ্বিপত আছে বয়ফ্ৰেণ্ডে কৈছে যে তুমি পৰ্ন চোৱা আৰু সেই কথাখিনি শুনি ছোৱালীজনী নাইবা মহিলা গৰাকীয়ে ভাবে যে হয় সম্বন্ধত থাকিলে সাগে ব্লু ফিল্ম চাব লাগে তেনেকে হয়তো মোৰ ৰিলেশনশ্বিপটো আৰু ভালকে আগলৈ লৈ যাব পাৰিম মই পাৰ্টনাৰক স্যাটিসফাই কৰিবলৈ মানে নিজৰ সংগীক সন্তুষ্ট নাইবা সুখী কৰিবলৈ এজনী ছোৱালী নাইবা মহিলাই পৰ্ন চাব পাৰে তেনেকৈ পৰ্নৰ প্ৰতি এডিক্টেড হ'ব পাৰে এতিয়া নেক্সট প্ৰশ্নৰ উত্তৰটো দিম প্ৰশ্নটো কি আছিল পৰ্ন চোৱাটো উচিত নে অনুচিত ইয়াৰ উত্তৰ সম্পূৰ্ণৰূপে সাবজেক্টিভ মানে বিভিন্ন জনে বিভিন্ন মতামত দিব পৰ্ন চোৱাৰ পিছত আসল সমস্যাৰ সৃষ্টি কেতিয়া হয় জানে যেতিয়া এয়া নিচালে পৰিৱৰ্তন হয় নৰ্মেলি আপুনি পৰ্ন চাই কিন্তু একদমে এডিক্টেড নহয় কোনো নিচা নাই কোনো আসক্তি নাই তেতিয়া কোনো কথা নাই কিন্তু যদি এয়া নিচালে পৰিৱৰ্তন হয় তেতিয়া ভাবকচোন এয়া কিমান ডেঞ্জাৰাছ আৰু কেৱল পৰ্ন বুলিয়ে নহয় যিকোনো বস্তুৰ প্ৰতি নিচাটো একদমে বেয়া সকলো বস্তু লিমিটেড হ'ব লাগে অতি মাত্ৰাটো একদমে ভাল নহয় আমাৰ কাৰণে পৰ্ন চাই যদি আপুনি ষ্টেণ্ডাৰ্ড সেট কৰে যে ইয়েস পৰ্নটো এনেকুৱাকে কৰে মোৰ পাৰ্টনাৰে এনেকুৱাকে কৰিব পৰা নাই তেতিয়া কি হ'ব সম্বন্ধত প্ৰবলেম আহিব আপুনি ভাবিব যে আসলতে পৰ্নত যি দেখায় হেয়া ৰিয়েল লাইফত হ'ব লাগে কিন্তু তেনেকুৱা নহয় পৰ্নত যি দেখায় জৰুৰী নহয় হেয়া ৰিয়েল লাইফতো হ'ব পৰ্ন ষ্টাৰ হয় তেখেতসকলে একচুয়ালি বিজনেস কৰি আছে বস্তুবোৰ বিক্ৰী কৰি আছে পৰ্ন ষ্টাৰৰ হেয়া বিজনেস তেখেতসকলে টকা ঘটিবৰ কাৰণে কৰিছে পৰ্ন চোৱাৰ আৰু এটা নিগেটিভ সাইড ইফেক্ট কি জানে পৰ্ন মুভি চাই উঠি যৌন ক্ৰিয়াৰ প্ৰতি আপোনাৰ ঘিণ উপজিব পাৰে কাৰণ পৰ্নত এনেকুৱা কিছুমান এবনৰ্মেল এক্টিভিটিজ দেখুৱায় হেয়া আসলতে ৰিয়েল লাইফত নঘটে সো সেই চাই আপুনি আসলতে ঘিণ আপোনাৰ বিৰক্তি অনুভৱ হ'ব পাৰে যৌন ক্ৰিয়াৰ প্ৰতি আৰু তেতিয়া আপুনি ৰিয়েল লাইফত সেক্স কৰিব নোৱাৰিব যৌন ক্ৰিয়া কৰিব ললে আপোনাৰ এনেকুৱা লাগিব ছি হেয়া যে চাইছিলো কেনেকুৱা আছিলে পৰ্ন চোৱা নিচাৰ বাবে আপোনাৰ সম্বন্ধবোৰটো বেয়া হ'বয়ে লগতে আপোনাৰ শাৰীৰিক মানসিক আৰু আবেগিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব এই নিচাৰ বাবে আপুনি নিজেও যৌন ক্ৰিয়াৰ যি আমেজ হেয়া ল'ব নোৱাৰিব সেই কাৰণে পৰ্ন আসক্তিৰ পৰা নিজক বচাই ৰাখক তেন্তে আজিলৈ আহিছো এটা নতুন ভিডিঅ লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম ষ্টে হ্যাপি এণ্ড ষ্টে হেলদি লাভ ইউ অল